ইনক্লুড মোচত নবু কোনবা খা এক্সট্ৰাকে খাবি Hi guys, good morning. Welcome to a new vlog. To guys, today মই গলা আপোনাক জয়ছো হত প্ৰেম জয়ছো guys হত প্ৰেম ৰাতিপুৱা উঠি কিনে আইলো আৰু আজি guys গাটো ধোৱা নাই দে মানে আজি চুলিদাৰিখিনি বহুত কাটপে লাগা আছে জংগল গিলাহান সাফা আম কাৰণ কালি আছে আমাৰ বিহাল পিকনিক হে গাইস আজি অলপমান বজাৰো আছে বজাৰ মানে বহুতে কাম আছে দে কৰবা গলি নকলিও একো নাই গাইস ঘুমাই থাকবা পাৰি ঘৰত তথাপিও যাওঁতে ওলাই যাই ফেলে আগবাগলো পিকনিক তোৰে আৰু বাপাও কাটা খাই দে ভিডিওটো আৰম্ভ কৰো কাটাৰ বিন কিবা তাত আৰে ফেলে গেল ৰাতিপুৱা লাল চাহ আৰু বস্তু খাও ৰ ওকে নাই মাই সৰাই কৈ আছো তাকে তো বাকি বজাৰ কৰিব যাওঁতে মই পিকনিকৰ তাকে হৈ পিংকু ভাই কেছন বা মজা বাকি গিলা আজি ভাই বাদ দিল কালিৰো পিকনিক আজি বলা কিবা কাম চাম কৰো যাও চলি কি মই নেকি চবতে মই আছো ন পিংকু ভাই খালি যাব ও কিয়ানিয়াৰ কি কৰি আছিলি এনাছলো ৰ স্কুল যোৱা নাই আজি গেছলো আজি তেলো আইবেলিও কি কৰি আছন তই মই ইবেন পঢ়িছো দে আৰু ক্লাস টু ক্লাস নান ফাল তুমি কৰি আছো আৰু হে গাইস নিয়ৰ মস্ত মটো কথা দেখিছে মানে কেনে নাই পঢ়াৰ কি কবি আর হৰে দে বয়স নাই বাচ্চা আছে না পিছত পঢ়িব দি নাই এতিয়া বাচ্চা আছে এতিয়া নপৰে তোমাৰ মান বয়সত পঢ়িব নি বা আমাৰ নাই মোৰ হিচাপত 5-6 মানৰ পৰা ভালকে পঢ়িব লাগে এখন নপঢ়িলেও চলি যায় প্ৰথমতে আহি গেলো মহাদেৱ অসমীয়া হেয়াৰ কাটিং সেলুন মাজুৰ দোকান কেনা বিনাশ বঢ়িয়া এটা বজাৰ কৰিব যাব লাগে লিষ্ট বনালো চলি কোনি পইচা দিলাক পইচা দিয়া নাই লিখলো এটা বজাৰ সবে দিব লাগব টকা সবে দিবই লাগব সব সমান বালৰ পইচা এক্সট্ৰা দিব লাগব কি হে কুকুৰ মই নিজে নাখাও দিব নৰো আৰু এই পইচাত ইনক্লুড মোচত নবু কোনবা খা এক্সট্ৰাকে খাবি খোলা কথা গাইছ সবকে কম হন নিব পিকনিকত জুনি যায় সবে মাল খাব লাগব আপি পাৰ হেৰি নাই তে পাগলা নেকি এই চুলি গিটা কাটি দিয়ে চুলি গিটা অলপমান কাটি দিলো আৰু একদম নৰমেল বাটি কাট দি দিছো দে মোৰ লগতে গোটেই মাখাই কাটছে তো তেৰকে কাটছে অলপ সাফা আমি যাব লাগে তো সাফা লাগে ঠিকে দে বাকি বজাৰ কৰা কাৰণে ৰেডি না পুৰা ৰেডি বজাৰত জনতাৰে কিবা ৰেডি হ'ব লাগে নেকি পইচাটো আৰু মুনাখান হলি হ'ল তাৰ পৰা যাই পেলাই বস্তু মুক্তি দিয়া ভক্তি দিয়া বজাৰ আপোনাৰ ৰেডি হ'ব লাগে তো যে সোধা আৰু বৰ্তমান আমি যাই আছো নলবাৰী টাউন আৰু টাউনত যাই বঢ়িয়াকে অল বজাৰ ক্লিয়াৰ কৰি লওঁ গাইছ আমি গোটাই মাখা আহি পালো নলবাৰী টাউন আৰু এৰে বঢ়িয়াকে হাতখোলা বাজাৰটো কৰি যাম নিচে খুন্দে লাগ হয় গাইছ সৰি দাদা আৰু এই পিকনিকৰ আমাৰ সভাপতি আছো আমাৰ হিমন্তক হ'ব দা চলাই দিম কিবা পাৰবে না তই বিশ্বাস আছে না হিমন্তৰ ওপৰত বিশ্বাস থকা নথকা নকওঁ কিন্তু পাতপাত হিচাপ লাগব বিশ্বাস থকা নথকা কথা নাই সি 1 টকাৰ বস্তু এটা কিনিলেও লিখিব লাগব আৰু আমাক আইবেদ দিনা হিচাপ লাগব হিচাপ লগতে পইচা কিটা মই ভৰাই থম পাকাটো হিমন্ত চাবা কিন্তু ভাই পইচা দিছো সবৰে মাংসৰ কেজিটো সুধি লওঁ নেকি কিমান চলি আছে কিনে কি দেখা পাইছিলে পাঠি দেখা পাইছিলে না এতে মাংস নহয় এই বইলাৰটো এনে সুধি লওঁ নে কেজিটো বইলাৰটো সুধিবা পাৰি এনে সুধি চাইছোন কেজি একবাৰ কিমান কেজি হা কেজি কাটা কেজি 220 টাকা কৈছে ইয়াতে অলপ বেছি হৈছিল এইফালে আহি গেলো নলবাৰী হাতখোলা বজাৰ তো এটা প্ৰথমতে আমি চব্জি বজাৰটো কৰি লওঁ দেবা কি দৰে আছে বেয়া নতুনটো 40 কৈছি পুৰণটো 50 পুৰণটো লওঁ নেকি আমি অলপমান কমকে ধৰি ল কমকে ধৰিম পুৰণটো লওঁ নেকি তোমাৰ কথা তোমাকে লিড দিছো তোমাৰ ওপৰত তো আমি আলু লালু পুৰণ আলুটো হাতাৰ হৈ নাগিলা বিনাশ ইমান বেয়া নহয় ডাঙৰ নালকে ইমান ডাঙৰ ভিতৰত যদি বয়া থাকে তো আমি ল'ম এতিয়া 1 পাল্লা আলু আৰু পিয়াজ কিমান ল'বা ইমান তো পিয়াজ বইতো চাবা লাগব বা হিচাপ কৰি চাই পেলাই ল'ব লাগিব 2 মান লাগব বাটা 2 কেজি মান লাগব বেছি লাগব কেন হয় দে বেছি বাপো বাকাল কেজি বাকাল চালি দিম ৰাখে যাম দে এফালে আদা নহৰু আমি 100 লৈ লওঁ এইটোৰ দাম কিমান হা বন্ধু তো 35 টাকা 30 টাকা ৰনৰ 36 ভিডিঅ' কৰিব আছো ধনিয়াও লৈ লওঁ 1 মুঠা 10 টাকা অলপ গাজৰ কেনে হ'ব এইটো গাজৰ ভাল গাজৰ দে জলকীয়াও লৈ লওঁ এটা 50 হেৰি 50 বিন লৈ ললো বিনুৰ দাম লৈছি 50 টকা দাম কি দাদা নেমু টেঙাৰ 400 টাকা পকা মাখা লবি অলপ
এইটো কিবা ঘোঁৰা টাইপ এইটো ঘোঁৰা নেমু টাইপ বাকাল সাৰ সেইটো এইবিলাক বাকাল তো এইবাৰ লৈ আছো আমি বিলাহী ল'ম 1.5 কেজিৰ অলপ বেছি ল'ম আৰু মটৰটো লওঁ যিহেতু চাটনি হ'ব চব্জি বজাৰ প্ৰায় দানে এতিয়া আমি কমলা ল'ব যাই আছো কমলাটো লাগব না পিকনিক গলি খাওঁ এইটো কোৱাদি যা গাইছ কেনে কমলা অলপ কিমান ল'বি 2 ডজন লাগব না 2 ডজন লাগব দা আটা দিতে বয়াল পাব পাৰে হে কথা আৰু চলিও আছে নে চলিও প্ৰায় 18-19 জন মানে হ'ব দে গাইছ ঠিক হোৱা নাই কোনবা কেনসেল হ'ব পাৰে সেইকাৰণে অলপ বেছিকে ল'লে কমলা দাদা খালো বৈ আছে না পু চুৰ কৰি খনাই নহয় আৰু টকাত তোৰ অভাৱ নাই না অভাৱ আছে হা লাগি দিম ৰহাই কেনে কৰে যাই এইটো পাইছগে খাওঁ খা মোৰ ক'ত মোৰ ক'ত চাহ সাতটা দি 24 আছে না অলপ 24 আছে বুঢ়া একদম ঠিক এই কমলা 8 টাইমত তামান চেল হ'ব গাইছ কাৰণ জানা এইটো আৰু কমলা মুঠিৰ পৰা 8 টাইমৰ কাৰণে আছে বিশেষকৈ আমাৰ দোকানে পিংকু ব্ৰেড আৰু হা ব্ৰেকফাষ্টটো কেনে হল চাও জেলি চাও চামুচ চালগে এক পেকেট জেলি 20 আছে জীবন্ত এতুই ভালো সি দিয়া সেই পেকেট লয় চামুচ চালগে এক পেকেট দি গলি সেইটো টেনশন নাই বগরি নতুন বগরি পুখে গেছি নে মালগুলা অলপ খাবা লাগব হেনকে বগরি বহুত লসু হ্যাঁ নতুন ফল বগরি খালো জলপাই পাইছে না বৰ্তমান তো এবাৰ আহি গেল আমি কণীৰ দোকানত তো কণী আমি লৈ ল'ম এৰ পৰাই বাট 20 টামান ললি এটা হ'ব না 20 টাকা ললি এটা ক'ত আৰু দুটা খাবা মানে আমাৰ যদি 15টা চলি হলো আমি এক প্লেটে ললো তেতিয়া দুটা হলে এতিয়া 20টা হলি না আৰু এক প্লেট এক্সট্ৰা হৈ যাব তাকেতো আৰু কণী বয়া নহয় দে পাঞ্জাব কণী সেইটো বানছি নাই চিষ্টেম দুটা সিমানটো বেছিকে লওঁ নেকি এটা বলে 90 আছে 90 লাংগে 90টা 50টা মান লৈ যাব বেলেগ আছে না পানী জানি খাবা লাগব 50টা আছে না ইয়াতে বহুত দামী দি যাক নেকি নৰ্মেল কেই টকা তো এ কম দামীটো দেখে নৰ্মেলটো একদম নৰ্মেল তো খোলাকে দিব না এটো 50 টা হ'ব দে কি লয় ও ফুল থাকা গুলো আছে জি হ'ব দে খাম দে এখন পাতি চালো নিজৰ কাৰণে লাগে খাদ্য সিৰিজত ভাল হ'ব এখন দামটো বহুত কৈছি না দাদা পাতিখান লৈ ললো 110 টকাত আহি গেল আৰু পিকনিকৰ বজাৰ কৰিব আছো এইবাৰ অলপ অলপ বস্তু দিয়া আমাক মই তোমাৰ ফটো মালো বলে হে হৈ গিছি হয়নে হৈ গৈছিল 80 গ্ৰাম 20 ইমান নালগে নেকি ধনিয়া কৰি ইমান নালগে কিমান দিছি আৰু কমে দিয়া 50 মান দিয়া কমে দিয়া মজা গন্ধ যায় এটা সুন্দৰ এটো কি দাদা এটো কি বুলি কয় ষ্টাৰ লেখি আছে না ভালকে বিনাশ পুরো লিখছো কিমান হল মছলাত মছলা 180 তোর মছলা বলি লিখছো এটা টাকা লিখি রাখা নাই তো বিশাল মছলাৰ পেকেট আমাৰ বজাৰ কৰা প্ৰায় 90% দান বুলি ক'ব লাগব এতিয়া আমি আৰু কিবা এটা খাই লওঁ ভোক লাগছি এফালে আহি গেল পৰঠা মানে ভোক লাগি গৈছে কি কবি বঢ়িয়াকে খাই লওঁ চবৰে পৰঠাই আছে জামৰ পৰঠা আসি মুছি এর হেড আৰু এটা অৰ্ডাৰ দিছি কেনে বিন্দু তামান পেটত চালো হে গাড়ী আছে আৰু এটা অৰ্ডাৰ দিছি হলেও মানুহ এটা ভোক থাকিলেও দুটা পৰঠা খাব নিদিয়ে হা এটাই যথেষ্ট মানুহ এটাই কাফি আৰু এটা আহি হেজাৰ কাৰণে কিন্তু পইচাবোৰ দাঙি দিছোন পাব আৰু আছে যা নতুন পৰঠা ঢাকান পড়া ঢাকান হতে যাব ঢাকান হয়ে এটা চলে যায় পিছনটা এ বিয়া নকৰান্তে তাক মই বুঝা লাগা দিছ না মুছলি আপো পৰঠা বলে পৰঠা তামোল খাওদা আগে বালা আৰু পৰঠা এক মই চেলেঞ্জ দিছিলো বোলে খাজ দে আৰু খা আমাৰ টকাৰ অভাৱ নাই গাইছ 3টা 4টা দুটা খাই পেলাই হাত দাঙি দিছি না খাবা ইচ্ছা আছিল এটা 3টা তাৰ নহয় হি আমাৰ আগত লাষ্ট পাব বুলি নাখালা কিন্তু হি আৰু এটা খাব পাৰিলে হ'ব ইচ্ছা আছিল তাৰ ওই দে মানুহে ফুটাই পিংকু এটা ফুটাই ঘোৰাক লাগি বেয়া এই দুটা বাৰ থাক খাব পাৰি মানুহ এটাই আৰু ইচ্ছা আছিল তাৰমানে কিন্তু লাজতে নকলাক আমাক মোনাখান উঠাই দিলোঁ এটা সিমান্ত ডাইৰেক্ট ঘৰত গেলি যাই থাকা তো আমি পাচি চাচি কণী চনি এইগিলা লৈছোঁ বজাৰ চজাৰ কৰি ডাইৰেক্ট আহি পালোঁ আমি শুন্তিৰ ঘৰ আৰু ইতিয়াক গেলে আমি আকৌ ভাত চাত খোৱা নাই দে গাইছে যি এখন পৰঠা খাইছিলোঁ
বাকি গাইছ এই হিৰক আৰু শুনতি দু ঘৰত ঘুমে মৰি আছে যদি আমাৰ লগত গেলা কই কিয় নাই ভালকে মানুহ পৰীক্ষা চলি আছে মোৰ এইবাৰত কি পৰীক্ষা হয় তোৰ দা হাতত দিছো খৰি পুৰা কাটতে লাগব দিও ঘুমাই থকা বুলি কৈছে 15টা চলি খানা খাবি 15টা চলি খানা খান্তে কি 8টা মান চলি যাব লাগে নেকি বজাৰ কৰিবা নলবাৰীত গৈছে নহয় বাগৰ কম ডাঙৰ কামটো কৰিছে 1200 টকাৰ বজাৰ খৰি কিটা তো কাটি থবা লিও আমি কি আইবা কে সমাক লাগছি তেতিয়া হলি আৰু হিৰক কৈছে কৈছে পৰীক্ষা এই বয়সত হিবলে গাধাটো পৰীক্ষা তই নাজনা খুব বানা নাজনা নেকি মোৰ কলেজ ও জানো খুব ভাবাই নেকি পৰীক্ষাৰ কথা কই পৰীক্ষাৰ কথা তাৰ পৰীক্ষা দিবা যোৱা নাছিল তাৰ সময় পৰীক্ষাৰ বেলেগে লিখি দিছিল এ হ'ব যা মানে বয়স গেছি মানে উঠিয়া মানে ভাল হোটেল লাগাল দিছি বিয়াখানটো নাপাইলাকে আৰু দাড়ি গিডাল কাটপি কালি পিকনিক আছে এটো হৈছে শুনছি পাখিনা নেকি দেখোৱা সাইড কই দিয়া নাই আর কি মেরা জো আইও হাপাস আৰু ই যি উইচে মানুহ ৰাখে চাবি দিয়ে কত প্ৰত্যেক কিন্তু আছালটো গুনা এইগিলা বাদ দি শুনতি ভাই জলপাই কৰা দেখছিলো কোন না জলপাই মিঠা তার হদ আছে মিঠা হবো তার জলপাই টেঙা নহয় পল্লবে আমার প্রথম কাম করছি সিমন্ত কাম করছি এই জীবনত যে অৰ্ডাৰ দিয়াত ভেৰা আজি যে কামত লাগছি অলপ কিবা ৰাকেশ দা কৈছিল মোকে পিংকো এইটো বানে মই নেকলো মই গুৰুত্ব নিছিলেন গেছ কাম কর কে নাই করে শুন ওই দেখো কে নাই করে কে নাই করে পিঙ্কু এই দেখো এই বল দেখো ও কালি পাই মুৰো এতি ভুলি আছে কেনে কৰে বল তাৰে অকল আছে গাছ খৰি চৰি ফালি থৈ কিনে ডাইৰেক্ট আহি গেল ঘৰক বাকি মাৰৰ কেনে আই পাতাত নাখা নেকি আজি নাখাও দে কালি পিকনিকত খামে কালি বুজা আজি পেলা গান্ধী তাত ধুইতা খাল কৰে তাকে এতিয়া গাছা এতিয়া নধা আৰু অলপ কাম আছে জলফুল এৰিকে ধুলি জি হৈ হ'ব দে আৰু এফালে আমাৰ ওলাই গেল পুগান ভাই ক'ত ঘূৰি থাকা এ সাইকেল চলাইছিলো অলপ সৰবাৰ কাৰণে পেটটো অ চললি না চলালো এতিয়া আৰু অলপমান যাম পথাৰ দেখিন এতিয়া আৰু কালিতো পিকনিক হ'ল মোক নিবি না তই কালি নিবা ইচ্ছা যায় যাবি যাবা পাৰি ঘৰ মানুহ যাবা নেদে যিটোক দিব দিব অ সুধবি ঘৰ মানুহ তই জোৰ কৰা যাবা পাৰিম এই নাকে নাকে কি আনিমে তো সৰু চলি নাকি বাবু চাইকেল চলাই আছ দে চলা নিবে নহয় দে কথা আছে দে 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 কিয় নকৰা নিবি না যাবা ইচ্ছা যায় ন আছে বয়স আছে দে ৰিক্সা আহিবলৈ পিকনিক যায় নালাগিলে চলি বমি কৰিব বাটতে ভূমিটো বাদ দি হৰাব হৰাব কষ্ট পাব নৰালে নাংগে দে তো বাকি গাইজ দিনটোতো পিকনিকৰ বজাৰ কৰি থাকাতে গেল কিন্তু হলি শান্তি সোমাও আমি খালি নাছিলো তো ৰাতি এতিয়া টাইম 10:30 মান হৈ গেছি তো আমাৰ ফাইনেলি গোটেই কমপ্লিট হ'ল আৰু বৰ্তমান আমি আনি দিলো ঢোল মানে কালি গানা হ'ব হা কালি যাব কালি মানে কি জানা ডিজে তো কৰা নাই তাতে বোলে এলাউড নাই জায়গাটো এতিয়া গেলি আপোনালোকক কোৱা নাই বা আজিতে ৰিভিল নকৰো কালি ভিডিঅ'ত ডাইৰেক্ট গম পাব নাকি তো অলপমান বজাব লাগছিল নেকি সিনেমা শুটিং চলি আছে তো হৈ গেল আমাৰ এতিয়া আগত যাব ৰাস্তাত মাৰি ৰাস্তাতে মাৰিবা তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰ তুমিয়ে মোৰ বুকুৰে মনে ইউচি মাৰি ডাইৰেক্ট আহি পালোঁ কাহি এতিয়া ভাত খাব লাগে ৰাতিৰ ভাত চাটনি আলু খানা আৰু দালি তো বিশ্বাস কৰিবি না একোৱে খোৱা নাই দিনটো এসাঁজ ভাতটো এতিয়া গেলি পেটত পৰা নাই তো খাওঁ দে গাইছ খাওঁ দে ৰাতি এতিয়া টাইম 11:50 আৰু বঢ়িয়াকৈ ভাত চাত গিলাখানো খোৱা হৈ গেল ভালেই লাগিলে গাইছ মানে এইগিলা প্ৰিপাৰেশ্যনটো ভাল লাগে পিকনিক চিকনিকৰ কালি বা কি হয় ক'বা নোৱাৰোঁ দিনটোতো গাইছ এনেকৈ গেল ভিডিঅ'টো আৰু দীঘল নকৰোঁ কাৰণ পুৱাত উঠিব লাগিব 5টা বজাত গাড়ী চাড়ী আহিব বহুত কাম আছে তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈকে আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইছ বাই বাই